108 ফোন কৰিছিলো 100 ৰিচিভ কৰা নাই 100 মই ফোন কৰিছিলো 100 ফোন ৰিচিভ কৰা নাই মুঠে এই দুটাকে মই ফোন কৰিছিলো আৰু দুটাই ফোন ৰিচিভ কৰা নাই আৰু কাক ফোন কৰিছিলে আৰু বাক বাকি এতিয়া আমাৰ গাড়ীখন চুৱা যায় হেনা 3 ঘণ্টা হয় 3 ঘণ্টা পিছত আমাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে অহা নাই এতিয়াহে আহিলে ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ভয়ংকৰ ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল চলন্ত চাৰিচকীয়া বাহন চাৰিওফালে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ বাবে ক্ষোভিত হয় স্থানীয় ৰাইজ উক্ত ঘটনাত জ্বলি ভস্মীভূত হয় টাটা ভিষ্টা চাৰিচকীয়া বাহনখন ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ হৈছে AS16B6909 সৌভাগ্যক্ৰমে বাহনখনত থকা চালকজন গাড়ীৰ পৰা নামি যায় আৰু নিজৰ জীৱন ৰক্ষা কৰে অৱশেষত পলমকৈ হ'লেও ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয় যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট এনি আছাম 24/7 108 ফোন কৰিছিলো 100 ৰিচিভ কৰা নাই 100 মই ফোন কৰিছিলো 100 ফোন ৰিচিভ কৰা নাই মুঠে এই দুটাকে মই ফোন কৰিছিলো আৰু দুটাই ফোন ৰিচিভ কৰা নাই আৰু কাক ফোন কৰিছিলে আৰু বাক বাকি এতিয়া আমাৰ গাড়ীখন চুৱা যায় হেনা 3 ঘণ্টা হয় 3 ঘণ্টা পিছত আমাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে অহা নাই এতিয়াহে আহিলে এতিয়া আহি এনে কাম নাই এতিয়া যদি আহে এতিয়া আহিলে কাম নহ'ব মানুহ যদি কিবা এটা অঘটন হয় এইটো পুলিচ প্ৰশাসনে ৰিস্ক ল'ব লাগিব আৰু এইবাৰ পুলিচ প্ৰশাসনে থাকি আমাৰ কি হৈ আছে পাব্লিকৰ ক্ষতি হৈ আছে পানীৰ গাড়ী আহিছে কোনে আহিছে আমাৰ এইবাৰ পুলিচ নালাগে এংকা পুলিচৰ কাম নালাগে মানুহ যদি কিবা এটা অঘটন হয় এইটো পুলিচ প্ৰশাসনে ৰিস্ক ল'ব লাগিব আৰু এইবাৰ পুলিচ প্ৰশাসনে থাকি আমাৰ কি হৈ আছে পাব্লিকৰ ক্ষতি হৈ আছে পানীৰ গাড়ী আহিছে কোনে আহিছে আমাৰ এইবাৰ পুলিচ নালাগে এংকা পুলিচৰ কাম নালাগে 108 ফোন কৰিছিলো 100 ৰিচিভ কৰা নাই 100 মই ফোন কৰিছিলো 100 ফোন ৰিচিভ কৰা নাই মুঠে এই দুটাকে মই ফোন কৰিছিলো আৰু দুটাই ফোন ৰিচিভ কৰা নাই আৰু কাক ফোন কৰিছিলে আৰু বাক বাকি এতিয়া আমাৰ গাড়ীখন চুৱা যায় হেনা 3 ঘণ্টা হয় 3 ঘণ্টা পিছত আমাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে অহা নাই এতিয়াহে আহিলে এতিয়া আহি এনে কাম নাই এতিয়া যদি আহে এতিয়া আহিলে কাম নহ'ব